মোৰ নাম আমানুল্লাহ হক। গাঁও বৰকুৰ, পঞ্চায়ত ৰৌমাৰী বৰকুৰ। কথা হ'ল যে আজি আমাৰ প্ৰায় 30-32 বছৰ বয়স আমাৰ চলি আছে এতিয়ালৈকে। এই সময়লৈকে আমি শুনা পাই আছো যে আমাৰ ৰাস্তাখন চেংচন হৈছে বুলি। চেংচন হৈয়ে থাকে, কিন্তু আজিলৈকে আমি কাম দেখা নাপালো। আমাৰ বিধায়ক মহোদয় যেতিয়া প্ৰথম ইলেকশ্যন খেলিছিল তেতিয়া আমাৰ ভোটে হোৱা নাই। তেতিয়া আমাৰ অভিভাৱক আমি দেখা পাইছো যে আমাৰ বিধায়ক মহোদয়ৰ হৈয়ে কাম কৰিছে। কিন্তু আমাৰ যেতিয়া ভোট হ'ল আমিও বিধায়ক মহোদয়ৰ হৈ কাম কৰিলো, MLA বনালো, আমাৰ ঘৰত আহিল। যেতিয়া চামপুৰ গাঁও পঞ্চায়তত যেতিয়া তেখেত MLA পাছ কৰাৰ পিছত যেতিয়া সম্বৰ্ধনা অনুষ্ঠান দিয়া হৈছিল, তেতিয়া সকলোৱে মিলি আমাৰ ঘৰতে তেখেতক মাতিছিল আৰু তেখেত আমাৰ ঘৰত আহি গোটেই ৰাস্তাখন তেখেত দেখি গৈছিল। দেখি যোৱাৰ পিছত তেখেতে কৈছে যে ৰাস্তাখন অতি সোনকালে কৰি দিয়া হ'ব। কিন্তু একেবাৰে আমি দেখা পালো যে প্ৰায় 5টা বছৰ সমাপ্ত হ'ব, এতিয়ালৈকে কোনো ধৰণৰ এচপৰা মাটি এতিয়ালৈকে ৰাস্তাখনত পৰা নাই। যে এইখন ৰাস্তাৰ জৰিয়তে আৰু বহুত আছে, যে যেনেকুৱা ধৰণৰ কল্যাণ, চামপুৰ, ৰৌমাৰী বৰকুৰ, এতিয়া ইফালে আৰিমাৰী আছে, গোটেই ৰাইজে এইখন ৰাস্তাৰে চলাফৰা কৰিছে আমি দেখা পাইছো। কিন্তু আজি এনেকুৱা এটা অৱস্থা হৈছে, এখন ৰাস্তাৰে এজন মানুহতো যাব পৰা অৱস্থা নাই, যে ৰাস্তাৰ কোনো অৱস্থাই নাই। আমি ইফালেদি আপোনাৰ এই ইছলামপুৰ হয় যে চেলমাৰীৰ যিটো আগতে আমাৰ ৰিংমান বুলি কয় নদী আছিল, নদীৰ পাৰেৰে আমি অহা যোৱা কৰো। এখন ৰাস্তাৰ এনেকুৱা অৱস্থা যে যদি কিবা কাৰণে বৰষুণ হয়, যে মানুহ যোৱা পৰা কোনো অৱস্থা এখন ৰাস্তাটো নাথাকে। আমি ৰাইজে আমি আমাৰ ইয়াৰ ইফালে আৰু বহুত কেইখন ঘৰ আছে, এই ঘৰৰ মানুহ ইফালে যাব নোৱাৰে। আমি সকলোৱে মিলি কোনোবাই এখন বাঁহ, কোনোবাই এটা দিন হাজিৰা এনেকুৱা দি তাৰমানে আমি সাঁকোখন বনাই লৈছো। এতিয়া আমাৰ যিজন বিধায়ক আছে, বিধায়কৰ মানে আমি দেখা পাইছো বহুত উন্নয়নমূলক কাম কৰিছে আৰু বহু দিশত আমি দেখা পাইছো সেই দিশৰ মানুহখিনিও MLAৰ যিখিনি মানে কাম, সেই কামখিনিত তেওঁলোক সন্তুষ্ট। আপোনালোক কিয় ইমান ৰাগান্বিত হৈ আছে? আমি ৰাগান্বিত হোৱাৰ কোনো কথা নাই, আমাৰ কথাই এইটো যে আমি হয়তো তেখেতে দেখা নাই, হয়তো আপোনালোকে দৃষ্টিগোচৰ হয়তো কৰা নাই। আমি আমাৰ বিধায়ক মহোদয় দেখা পাইছে যে এইখন ৰাস্তাত আমাৰ বিধায়ক মহোদয় এবাৰ নহয় দুবাৰকে আহিছে। যে দুবাৰকে অহাৰ পিছতো 5 বছৰ পাৰ হৈ গ'ল, 5 বছৰত এটা কামো নহ'ল। কি কোৱা কথা? আমি ভোট নিদিওঁ নেকি? এতিয়া দাবী কি আপোনালোকৰ? আমাৰ ৰাস্তাখন কেতিয়া হ'ব, কোনদিনা হ'ব, আমাৰ বিধায়ক মহোদয়ে আমাক জনাব লাগে। আৰু যদি নকৰে কৈ দিলে হ'ল, আমি নকৰো। আমি আমাৰ এই যি ইছলামপুৰ, বৰকুৰ বা ধৰণীপুৰ আছে, ইফালে আপোনাৰ আৰিমাৰী আছে, চামপুৰ আছে, আমি গোটেই ৰাইজে মিলি আমি কি সিদ্ধান্ত ল'ব লাগে সিদ্ধান্ত ল'ম। যদি ৰাস্তাখন কৰে এইটো ক'লেই হ'ল, আৰু যদি নকৰে এইটো ক'লেই হ'ল। আমি এটা এনেকুৱা হ'ব পাৰে যে সকলোৱে মিলি ভোট বৰ্জন কৰি দিম। আমি ভোট দি কি কৰিম? পঞ্চায়ত কৰ্তৃপক্ষ আহিছে। ইয়াৰ আগত যিজন গাঁও পঞ্চায়তৰ সভাপতি আছিল মবিদুল ইছলাম, তেখেত আহি সাঁকোৰ ওপৰত ফটো মাৰি লৈ গৈছে। নতুন যিজন পঞ্চায়ত প্ৰতিনিধি তেওঁৰ গিৰিয়েক আহিছিল, তেওঁ চাই গৈছে, সকলোৱে চাই গৈছে, কিন্তু কোনো একো কাম কৰা নাই। মানে কংগ্ৰেছৰ দিনৰ পৰা আপোনালোক বঞ্চিত হৈ আছে? বঞ্চিত। আমাৰ ইফালে কোনো ধৰণৰ কামেই হোৱা নাই। যে আমি ভোট দিও নে কি কৰো? আমি গণতন্ত্ৰত আমি চলো নে ৰাজতন্ত্ৰতে চলো, এইটো আমি এতিয়া গম পোৱা নাই। এনেকুৱা অৱস্থা হৈছে আমাৰ। নমস্কাৰ, মোৰ নাম আজাদ আলী খন্দকাৰ, মোৰ ঘৰ ইছলামপুৰ। হয়, মই দলগাঁও হায়াৰ ছেকেণ্ডাৰীত লিখা পঢ়া কৰিছোঁ। এইখন ৰাস্তাৰে খোজকাঢ়ি গৈছিলোঁ এটা সময়ত। প্ৰায় 30 বছৰমান হ'ল এই ৰাস্তাটো এনেকুৱা দুৰৱস্থা হৈছে যে এজন মন্ত্ৰী মিনিষ্টাৰ বা আমাৰ MLA, লোকেল MLA বা আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত যিটো সুবিধা, আজিকালি এনেকুৱা সুবিধা এনৰেগাৰ বহুত ফাণ্ড ওলাইছে বা তেনেকুৱা কোনো ধৰণৰ আমাৰ এই ৰাস্তাটোৰ কাম কৰা নাই। এনেকুৱা অৱস্থা হৈছে, আমাৰ ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই বা তেনেকুৱা বেমাৰী এটা যে আমি কিবা কৰি আমি ডক্তৰৰ ওচৰত লৈ যাম, তেনেকুৱাও আমাৰ অৱস্থা নাই। গতিকে বিনম্ৰভাৱে আমি অনুৰোধ জনাইছো যাতে আমাৰ এই বৰকুৰৰ পৰা আমাৰ এই দলগাঁৱৰ ফালে যিটো ৰাস্তা, এই ৰাস্তাটোৰ কাম যাতে আমাক অতি সোনকালে কৰি দিয়ে। আৰু আমি এনেকুৱা এটা পৰিস্থিতিৰ মুখামুখি হৈছো, এতিয়া চব ৰাইজে এনেকুৱা হৈছে যে আমি সৰুৰ পৰা শুনি আছো এইটো কাম হ'ব, আজিলৈকে 1 চপৰা মাটিও পৰা নাই। গতিকে আমাক ৰাস্তাৰ কামটোক যদি এবাৰ কৰি দিব, নহ'লে আমি ভোট বৰ্জন কৰিবলৈও বাধ্য হ'ম।
আমি ৰাইজে এইটো সিদ্ধান্তত এতিয়া উপনীত হবলৈ বাধ্য হৈছো। জৰাজীৰ্ণ বাঁহৰ সাঁকো এইটো সাঁকো আমাৰ ৰাইজে 2-এটা বাঁহ দিছে, কোনোবাই এদিন কাম কৰি দিছে, কোনোবাই 10 টকা এটা দিছে, এনেকে আমি ভিক্ষা কৰি আমি এই সাঁকোটো বনাইছো। কাৰণ এম্বুলেন্স ক'ত আহিব, ইয়াত মানুহ যাব পৰা নাই, এইটো ৰাস্তাত এম্বুলেন্স ক'ত আহিব? একেবাৰে ভাঙি যোৱা তেনেহলে ৰাস্তাতে এই ঘৰতে মৰিব লগা হৈছে, এনেকুৱা অৱস্থা এই যে যি সাঁকোটো দেখা গৈছে বাঁহৰ সাঁকোটো, এই বাঁহৰ সাঁকোটোত কেতিয়াবা দুৰ্ঘটনা সংঘটিত হৈছে নে নাই? তেনেকুৱা সংঘটিত হৈছে, মানুহ মৃত্যুতো পৰিণত হৈছে ইয়াতে। সাঁকোৰ অভাৱত বা তেনেকে পৰি মানুহ মৰিছে, দুজন মানুহ মৰিছে, মানুহ মৰিছে, কিন্তু আমাৰ পঞ্চায়তৰ কৰ্তৃপক্ষই কোনো ধৰণৰ সঁহাৰি জনোৱা নাই বা কোনো ধৰণৰ আগবাঢ়ি অহা নাই ৰাস্তাটো কৰি দিয়াৰ কাৰণে। ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম। আপোনালোক কি কয় ৰাইজে? আমি সবেই ভোট বৰ্জন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।